হিন্দু বিৰোধী মৌলবাদী শক্তি নিপাত যাওক, বাংলাদেশৰ হিন্দুক সুৰক্ষা দিয়ক, চিন্ময় প্ৰভুক মুক্তি দিয়ক আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ গুৱাহাটীস্থিত বাংলাদেশী সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত। শতাধিক প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিলে গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়। বাংলাদেশত থকা হিন্দুসকলক সুৰক্ষা দিয়ক, অন্যথা গুৱাহাটী আৰু শিলচৰত থকা বাংলাদেশৰ উচ্চায়ুক্তৰ কাৰ্যালয় উঠাই নিয়াৰ দাবী প্ৰতিবাদকাৰী। ৰংপুৰ আৰু চট্টগ্ৰামত সুকীয়া হিন্দু ৰাষ্ট্ৰৰ ঘোষণা কৰাৰো দাবী প্ৰতিবাদকাৰী। প্ৰতিবাদৰ অন্তত গুৱাহাটীস্থিত সহকাৰী উচ্চায়ুক্তক স্মাৰক পত্ৰ প্ৰদান প্ৰতিবাদকাৰী। কষ্টৰ বিনিময়ত জন্ম হৈছিল আজি এই পৰিতাপৰ কথা, যিটো বাংলাদেশ এই ভাৰতৰ মানুহৰ তেজ টকা কষ্টৰ বিনিময়ত জন্ম হৈছিল। আজি এই বাংলাদেশত থকা হিন্দু মানুহখিনিৰ ওপৰত মঠ মন্দিৰৰ ওপৰত যিটো অন্যায় অত্যাচাৰ চলি আছে, যিটো আমাৰ মানুহক হত্যা কৰা হৈ আছে, হিংসা কৰা হৈ আছে, অগ্নিসংযোগ কৰা হৈ আছে, আজি মানুহৰ জীৱনৰ নিৰাপত্তা নাইকিয়া হৈছে। তাতকৈ আটাইতকৈ ডাঙৰ যিটো কথা হৈছে, ইয়াত থকা মৌলবাদী শক্তি যিবোৰ আছে তেওঁলোকে আজি বিভিন্ন ভাৰত বিৰোধী চক্ৰান্ত কৰিছে, ভাৰত বিৰোধী শ্লোগান দি আছে। আমি আপোনালোকৰ জৰিয়তে ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ, আগ্ৰহ কৰি আছোঁ, অতি সত্তৰ বাংলাদেশৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। আৰু তাত থকা যিখিনি সংখ্যালঘু হিন্দু হওক, বুদ্ধিষ্ট যিসকল মানুহ আছে, তেওঁলোকৰ সুৰক্ষাৰ কাৰণে ৰংপুৰ আৰু চট্টগ্ৰামক লৈ প্ৰয়োজনত পৃথক এটা হিন্দু ৰাষ্ট্ৰ গঠন কৰিব লাগে, নহ'লে ছেটেলাইট ষ্টেট গঠন কৰিব লাগে, যি ছেটেলাইট ষ্টেট ভাৰতে ইয়াৰ পৰা তেওঁলোকে পৰিচালনা কৰিব। আজি আপোনালোকৰ জৰিয়তে আমি ভাৰত চৰকাৰ, অসম চৰকাৰক আমি আহ্বান জনাব বিচাৰোঁ, ইতিমধ্যে বাংলাদেশত যি চক্ৰান্ত চলি আছে, আজি এনেদৰে যদি হত্যা হিংসা তাত আৰম্ভ হয়, তাৰ পৰা যিখিনি মানুহৰ অনুপ্ৰৱেশ ঘটিব, ই অকল ভাৰত বুলি নহয়, আজি নৰ্থ ইষ্টৰ কাৰণে এটা হুমকিৰ পৰিৱেশ এটা তৈরি হ'ব। এই